মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটো লগৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 ৰ এমচিকিউৰ কুৱেশ্যনৰ ওপৰত। এমচিকিউৰ কুৱেশ্যনৰ ওপৰত এইটো হ'ল 5 নম্বৰ ভিডিঅ'। ইয়াৰ আগতো এমচিকিউৰ কুৱেশ্যনৰ 4টা পাৰ্ট বনোৱা হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 3 to the power -3 ৰ মান হ'ব। অপশন এ দিছে 3 কিউব, অপশন বি দিছে 3 to the power 1/3, অপশন সি দিছে 1/3 কিউব আৰু অপশন ডি দিছে 3 into 3। আমাক কি কৈছে যে 3 to the power -3 ৰ মান হ'ব। এতিয়া ইয়াত 3 ৰ ঘাত 3 ৰ পাৱাৰ কিহত আছে মাইনাছত আছে আৰু এই 3 টো হ'ল ইয়াত বেজ। এতিয়া আমি জানো যে যদি ঘাত তাৰমানে পাৱাৰ যদি মাইনাছত থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ভূমিটোক উলটাই লিখিব পাৰোঁ। আৰু চোৱা 3 ৰ তলত এটা কি আছে 1 আছে। যদি আমি এই ভূমিটোক উলটাই লিখোঁ তেতিয়াহ'লে কি হ'ব চোৱা 3 এই 3 টোক আমি কি লিখি আছোঁ উলটাই লিখি আছোঁ। এতিয়া 3 ৰ তলত এটা কি আছে 3 ৰ তলত আছে 1 হয়নে? সেই 1 টো ক'ত যাব তেতিয়াহ'লে ওপৰত যাব নে নাই? এতিয়া চোৱা ইয়াত 3 ৰ পাৱাৰ কিহত আছিলে মাইনাছত আছিলে আৰু সেই -3 টো এতিয়া কি হৈ যাব +3 হ'ব। এতিয়া চোৱা 1/3 কিউব 1/3 কিউব কোনটো অপশ্যনত দিয়া আছে অপশ্যন চি দিয়া আছে। গতিকে কুৱেশ্যন নম্বৰ 1 ৰ ৰাইট আনসাৰ হ'ব 1/3 কিউব। মোৰ মতে তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা। কুৱেশ্যন নম্বৰ 2 টো হ'ল ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়া অনুসৰি যোগাত্মক অখণ্ড সংখ্যা a আৰু 4 ৰ প্ৰতিজোৰৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা q আৰু r পোৱা যাব যাতে a is equal 4q plus r, তেন্তে r ৰ মানবোৰ হ'ব। অপশ্যন এ দিছে 1 2, অপশ্যন বি দিছে 0 1 3, অপশ্যন চি দিছে 0 1 2 3 আৰু অপশ্যন ডি দিছে 0 1 2 3 4। আমাক কি কৈছে যে ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়া তাৰমানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে যোগাত্মক অখণ্ড সংখ্যা কি দিছে a আৰু 4। এতিয়া আমাক কি কৈছে যে প্ৰতিজোৰৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা q আৰু r পোৱা যাব যাতে a is equal 4q plus r, তেন্তে r ৰ মানবোৰ হ'ব। তাৰমানে আমাৰ r ৰ মান উলিয়াব লাগে, ৰিমাইণ্ডাৰৰ মান উলিয়াব লাগে। এতিয়া চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে যে a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে q আৰু r দুটা এনে পূৰ্ণ সংখ্যা বিচাৰি পোৱা যাব যাতে a is equal bq plus r হয় 0 less than is equal r less than b হয়নে? এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে a is equal bq plus r য'ত 0 less than is equal r less than b। এটি হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া চোৱা এই ইউক্লিডছ ডিভিজন লেমা ব্যৱহাৰ কৰি আমি ইয়াত r ৰ মানবোৰ পাম। এতিয়া চোৱা ইয়াত আমাক কি দিছে যে যোগাত্মক অখণ্ড সংখ্যা কি দিছে আমাক a আৰু 4 দিছে। তাৰমানে b ঠাইত আমাক কিমান দিছে 4 দিছে। এটো চোৱা কি কৈছে যে প্ৰতিজোৰৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা q আৰু r পোৱা যাব যাতে কি হৈ যাব a is equal 4q plus r। তাৰমানে ইয়াত চোৱা b ৰ মান কিমান b ৰ মান হ'ল 4। গতিকে ইয়াত আমি কি কৰিব পাৰিম a is equal b ৰ মান তুমি ইয়াত বহাই দিয়া 4q plus r। চোৱা এইটো আমি পাইছো হয়নে? এইটো আমাক দিয়া আছিলে। এতিয়া চোৱা এইটোৱে কি বুজায় 4q plus r। ইয়াত চোৱা কি হ'ব লাগিব 0 less than is equal r আৰু less than b হ'ব লাগিব। এতিয়া r ৰ যি মানটো আছে r ৰ মান কি হ'ব পাৰিব 0 ৰ সমান নাইবা কি হ'ব পাৰিব 0 তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব। কি কৈছো যে ইয়াত আমাক r ৰ মান যে পাম সেই r ৰ মান কি হ'ব পাৰিব 0 ৰ সমান নহ'লে 0 তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু কি হ'ব লাগিব b তকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা ইয়াত b is equal কিমান ইয়াত b is equal কিমান b is equal 4। চোৱা ইয়াত b ৰ মান কিমান দিছে 4 দিছে। গতিকে ইয়াত b is equal কিমান 4। এতিয়া a is equal 4q plus r ৰ মান কি হ'ব পাৰিব 0 ৰ সমান হ'ব পাৰিব নাইবা 0 তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু r ৰ মান কি হ'ব লাগিব b তকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা
ইয়াত বিৰ মান কিমান 4 গতিকে এই কন্ডিশন মতে কি হ'ব r মান কি হ'ব চোৱা r মান কি হ'ব পাৰিব 0 ৰ সমান হ'ব পাৰিব হয়নে গতিকে r is equal r মান কি হ'ব পাৰিব 0 হ'ব পাৰিব তাৰ পিছত r মান কি 0 তকৈ ডাঙৰো হ'ব পাৰিব হয়নে গতিকে 1 তাৰ পিছত 2 আৰু আমি কি লিখিব পাৰিম 3 লিখিব পাৰিম r মান 0 1 2 3 লৈকে আমি লিখিব পাৰিম কি লিখিব পাৰিম চোৱা b ৰ মান কিমান 4 ইয়াত আমি 4 লিখিব নোৱাৰিম কি লিখিব নোৱাৰিম যে r ৰ যি মানটো হ'ব সেই মানটো b ৰ মানতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব আৰু 0 ৰ সমান হ'ব পাৰিব বা 0 তকৈ ডাঙৰ হ'ব পাৰিব গতিকে r ৰ মান আমি কি পাম 0 1 2 আৰু 3 পাম আমি ইয়াত 4 লিখিব নোৱাৰিম যদি আমি 4 লিখো তেতিয়ালে চোৱা ইয়াত যি কন্ডিশনটো আছে r ৰ মান b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব এটা যদি ইয়াত 4 লিখি দিয়া তেতিয়ালে চোৱা কি হ'ব r ৰ মান b ৰ সমান হৈ যাব হয়নে কিন্তু এই কন্ডিশনত তুমি কি কৈছা যে r ৰ মান b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব হয়নে আৰু r ৰ মান 0 ৰ সমান নাইবা 0 তকৈ ডাঙৰ হ'ব পাৰিব গতিকে চোৱা r ৰ মান 0 সমান হৈছে আৰু 0 তকৈ ডাঙৰ হৈছে কিন্তু চোৱা b তকৈ সৰু হৈছে কিয় b ৰ মান ইয়াত 4 গতিকে 3 b তকৈ সৰু গতিকে r ৰ মান আমি কি পাইছো 0 1 2 3 এতিয়া চোৱা কোনটো অপচনত 0 1 2 3 দি আছে 0 1 2 0 1 2 3 গতি অপচন সি দি আছে গতিকে কোৱেশ্চন নম্বৰ 2 ৰ ৰাইট আনসাৰ হ'ব অপচন সি 0 1 2 3 মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 টো কি কৈছে আমাক যদি 6x² is equal 24 হয় তেন্তে x এটা মৌলিক সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাল্পনিক সংখ্যা কি কৈছে 6x² is equal 24 তেন্তে x এটা তাৰ মানে প্ৰথমে আমি কি কৰিব লাগিব তাৰ কাৰণে x ৰ মান আমি উলিয়াব লাগিব x ৰ ভ্যালুটো আমাৰ উলিয়াব লাগিব যদি আমি x ৰ ভ্যালু উলিয়াই দিও তেতিয়া হলে আমি ক'ব পাৰিম যে সেই x ৰ মান আমি যেটো পাম তাৰ মানে যি ভ্যালুটো পাম হেতু মৌলিক সংখ্যা নে পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা নে কাল্পনিক সংখ্যা গতিকে তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব x ৰ ভ্যালু উলাব লাগিব তাৰ মানে x ৰ মান উলাব লাগিব এটা চোৱা আমাক কি কৈছে 6x² is equal 24 গতিকে আমি লিখিম যে যেহেতু 6x² is equal কিমান 24 এটা চোৱা x² লগত কিমান আছে 6 আৰু 6 টো x² লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া x² লগত 6 পূৰণ হৈ আছে 24 লগত কি আছে হৰণ হৈ আছে গতিকে চোৱা x² is equal 24 divided by 6 6 to 24 লগত হৰণ হৈ আছিল গতে আমি হৰণ কৰি দিছো এতিয়া চোৱা 6 24 ত কেইবাৰ যাব 4 বাৰ যাব হয়নে 6 24 ত 4 বাৰ যাব গতিকে 6 into 4 is equal 24 গতিকে x² is equal কিমান পালো 4 এটা চোৱা x² ৰ পৰা যদি আমি স্কয়াৰ উঠাই দিও তেতিয়ালে কি হৈ যাব x is equal √4 হয়নে এতিয়া √4 ৰ বৰ্গমূল কিমান হ'ব বৰ্গমূল হ'ব প্লাস মাইনাস 2 হয়নে x ৰ মান আমি তে কিমান পাইছো প্লাস মাইনাস 2 পাইছো এটা চোৱা প্লাস মাইনাস 2 তাৰ মানে প্লাসৰ 2 হ'ব পাৰে বা মাইনাসৰ 2 হ'ব পাৰে এটা চোৱা প্লাসৰ 2 বা মাইনাসৰ এতিয়া অকল যদি প্লাসৰ 2 হলেহেতেন তেতিয়ালে আমি কি কলোহেতেন এটো এটা মৌলিক সংখ্যা এটা চোৱা √ৰ ভিতৰত থাকিলে অপৰিমেয় হলেহেতেন এটো এটা কাল্পনিক সংখ্যাও নহয় গতিকে এটোতে কি সংখ্যা হ'ব এটো এটা পৰিমেয় সংখ্যা গতিকে কোৱেশ্চন নম্বৰ 3 ৰ ৰাইট আনসাৰ হ'ব অপচন বি পৰিমেয় সংখ্যা মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা কাৰোবাৰ যদি কিবা অসুবিধা থাকে তেতিয়ালে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 4 টো হ'ল এটা বাস্তৱ সংখ্যা কেক বহুপদ px ৰ এটা শূন্য মান বুলি কোৱা হ'ব যদি px is equal 0 অপচন বি দিছে pk is equal 0 অপচন সি দিছে px is equal pk আৰু অপচন ডি দিছে px is equal k কি কৈছে এটা বাস্তৱ সংখ্যা কি দিছে আমাক k দিছে তে কেক বহুপদ px ৰ এটা শূন্য মান বুলি কেতিয়া কোৱা হ'ব বহুপদৰ শূন্য মান হয়নে তাৰ মানে বহুপদৰ শূন্য 0 of a polynomial এতিয়া 0 of a polynomial তাৰ মানে বহুপদৰ শূন্য মানে কি যে value of variable at which value of polynomial becomes 0 is called 0 of polynomial যে value of variable তাৰ মানে চলকৰ মান at which value of polynomial becomes 0
যাৰ বাবে পলিনোমিয়েলছৰ মান তাৰমানে বহুপদৰ মান কি হয় শূন্য হয় হেতুক বহুপদৰ কি বুলি কোৱা হয় শূন্য মান বুলি কোৱা হয় এতিয়া চোৱা ভেৰিয়েবলটো চোৱা ধৰি লোৱা x ভেৰিয়েবল কি x তাৰমানে চলক x এতিয়া ভ্যালু অফ x তাৰমানে চলকৰ মান at which px is equal 0 যাৰ বাবে কি হ'ব px ৰ মান শূন্য তাৰমানে চলকৰ এনে এটা মান হ'ব যাৰ বাবে কি হ'ব px ৰ যেটো মান হ'ব হেতু শূন্য হ'ব হেতু কি বুলি কোৱা হয় বহুপদৰ শূন্য বুলি কোৱা হয় এতিয়া চোৱা px এটা ধৰি লোৱা px এটা বহুপদ ৰাহি px এটা কি ৰাহি বহুপদ ৰাহি এতিয়া a এটা বাস্তৱ সংখ্যা যদি a এটা বাস্তৱ সংখ্যা হয় কি কৈছো যে px এটা বহুপদ ৰাহি আৰু a এটা কি সংখ্যা বাস্তৱ সংখ্যা যদি a এটা বাস্তৱ সংখ্যা হয় তেতিয়াহলে pa is equal 0 হলে এক কি বুলি কোৱা হ'ব px বহুপদৰ এটা শূন্য কি কৈছো যে px এটা বহুপদ ৰাহি আৰু a এটা বাস্তৱ সংখ্যা হলে pa is equal 0 হলে এক কি বুলি কোৱা হ'ব px বহুপদটোৰ এটা শূন্য বুলি কোৱা হ'ব এতিয়া ইয়াত চোৱা ইয়াত বাস্তৱ সংখ্যা কি দিছে k দিছে হয়নে তাৰমানে a ঠাইত আমি ইয়াত কি ল'ব পাৰিম k px এটা বহুপদ ৰাহি এতিয়া ইয়াত k এটা বাস্তৱ সংখ্যা px এটা বহুপদ ৰাহি আৰু k এটা বাস্তৱ সংখ্যা এতিয়া যদি pk is equal 0 হয় তেতিয়াহলে k ক px বহুপদৰ এটা শূন্য মান বুলি কোৱা হ'ব মই এটা তোমালোকক উদাহৰণ দি বুজাই দিছো ধৰি লোৱা এটা বহুপদ ৰাহি px is equal x minus 5 উদাহৰণটো কি লৈছো px is equal x minus 5 এতিয়া x ৰ এনে এটা মান ওলাব লাগিব যাৰ কাৰণে কি হ'ব px is equal 0 হ'ব তেতিয়া যদি px is equal 0 হয় তেতিয়ালে x ৰ সেই মানটো কি বুলি কোৱা হ'ব px ৰ শূন্য মান বুলি কোৱা হ'ব এতিয়া ধৰি লোৱা x ৰ মান কি লৈছো +5 এতিয়া x ৰ মান যদি +5 এতিয়া x ৰ ঠাইত বহাই দিয়া 5 minus 5 এতিয়া চোৱা কি হল 0 হল নাই তাৰ মানে x ৰ এনে এটা মান যাৰ বাবে কি হয় পলিনোমিয়েলছৰ মান 0 হয় হেতুক কি বুলি কোৱা হয় zeros of polynomials বুলি কোৱা হয় বহুপদৰ শূন্য বুলি কোৱা হয় গতিকে এটা বাস্তৱ সংখ্যা k ক বহুপদ px ৰ এটা শূন্য মান বুলি কেতিয়া কোৱা হ'ব যেতিয়া নেকি pk is equal 0 হ'ব গতিকে চোৱা কোনটো অপচনত pk is equal 0 দি আছে অপচন b দি আছে গতিকে কোৱেশ্চন নম্বৰ 4 ৰ ৰাইট আনসাৰ হ'ব অপচন b pk is equal 0 মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা যদি কাৰোবাৰ কিবা অসুবিধা থাকে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 5 টো হ'ল যদি ax² + bx + c is equal 0 a does not is equal 0 a b c বাস্তৱ সংখ্যা আৰু দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান তেন্তে সমীকৰণটোৰ সমাধান হ'ব অপচন এ দিছে b², 4ac অপচন বি দিছে -b/2a, b/2a অপচন সি দিছে -b/2a, -b/2a আৰু অপচন ডি দিছে b²/4a b²/4a এতিয়া চোৱা কি কৈছে আমাক কি কৈছে যে যদি ax² + bx + c is equal 0 এটো হল দ্বিঘাত সমীকৰণ আৰ্হি হয়নে তাৰ পিছত কি কৈছে যে a does not is equal 0 ইয়াত a এর মান কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব আৰু a b c বাস্তৱ সংখ্যা তাৰ মানে ৰিয়েল নম্বৰ হয়নে a b c ইয়াত বাস্তৱ সংখ্যা আৰু কৈছে দ্বিঘাত সমীকৰণৰ মূল দুটা কি বুলি কৈছে দ্বিঘাত সমীকৰণৰ মূল দুটা সমান বুলি কৈছে এতিয়া আমি জানো যে দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হলে তাৰ মানে দুটা সমান বাস্তৱ মূল হলে কি হ'ব b² - 4ac = 0 হয় গতিকে যেহেতু আমাৰ ইয়াত কি কৈছে মূল দুটা সমান যেহেতু মূল দুটা সমান এটাকে কি হ'ব দুটা সমান বাস্তৱ মূল হলে কি হয় b² - 4ac = 0 হয় এতিয়া চোৱা এতিয়া কোৱাড্ৰেটিক ফৰ্মুলা কি আছিল কোৱাড্ৰেটিক ফৰ্মুলা অৰ্থাৎ দ্বিঘাত সূত্ৰটো কি আছিল দ্বিঘাত সূত্ৰটো হ'ল
x is equal minus b plus minus root over b square minus 4ac divided by twice a. এইটো হল quadratic formula, তাৰমানে দ্বিঘাত সূত্ৰ। এতিয়া চোৱা ইয়াত b square minus 4ac is equal কিমান 0। ইয়াত কি আছে root over b square minus 4ac। এতিয়া b square minus 4ac ৰ মান কিমান 0। গতিকে b square minus 4ac ৰ মান ইয়াত বহাই দিয়া, ভ্যালুটো ইয়াত বহাই দিয়া। minus b plus minus root over এতিয়া b square minus 4ac is equal কিমান 0। গতিকে 0 divided by twice a। এতিয়া চোৱা 0 ৰ বৰ্গমূল কিমান 0। গতিকে কি হ'ব minus b plus minus 0 divided by twice a। এতিয়া চোৱা minus b plus minus 0, এতিয়া 0 প্লাস এৰে হোক বা 0 মাইনাস এৰে হোক তাতে একো কাম নাই হয়নে। গতিকে কি হ'ব minus b divided by twice a। এতিয়া x ৰ মান আমি কিমান পাইছো minus b divided by twice a। এটাকে x is equal minus b by twice a, minus b by twice a। x ৰ ভ্যালু আমি কি পাইছো minus b by twice a, minus b by twice a। এতিয়া চোৱা কোনটো অপচনত minus b by twice a, minus b by twice a দিয়া আছে, অপচন c দিয়া আছে minus b by twice a, minus b by twice a। গতিকে কোৱেশ্চন নম্বৰ 5 ৰ ৰাইট আনসাৰ হ'ব অপচন c। কোৱেশ্চন নম্বৰ 6 টো হ'ল abc ত্ৰিভুজৰ এংগল c is equal 90 ডিগ্ৰী, bc is equal 2 root ab আৰু ab is equal a plus b হলে ac ৰ মান হ'ব। অপশন এ দিছে মাইনাস হল ইনটু a plus b, অপশন বি দিছে a minus b, অপশন সি দিছে a plus b আৰু অপশন ডি দিছে a minus c। কি কৈছে প্ৰথমে চোৱা abc এটা ত্ৰিভুজ, তাৰমানে abc এটা ট্ৰায়াঙ্গল। প্ৰথমে আমি কি কৰিব লাগিব abc এটা ট্ৰায়াঙ্গল আমি কনস্ট্ৰাকশন কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি কৈছে আমাৰ কন্ডিশন দি থৈছে কি যে এংগল c কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব। এংগল c কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু bc ৰ মান আমাক দি দিছে, bc বাহুৰ মান দিছে 2 root ab আৰু ab ৰ মান কিমান দিছে a plus b দিছে। গতিকে প্ৰথমে তুমি কি কৰা abc এটা ট্ৰায়াঙ্গল অঙ্কন কৰা য'ত এংগল c কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব। গতিকে মই প্ৰথমে এটা ট্ৰায়াঙ্গল অঙ্কন কৰিছো। ধৰা এটো এটা abc ত্ৰিভুজ, abc ত্ৰিভুজ। এতিয়া এই abc ত্ৰিভুজৰ এংগল c কিমান ডিগ্ৰী 90 ডিগ্ৰী। গতিকে ইয়াত এংগল c কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু bc ৰ মান কিমান 2 root ab হয়নে, bc 2 root ab আৰু চোৱা ab ৰ মান আমাক দিছে, ab ৰ মান কিমান দিছে a plus b, ab ৰ মান হল a plus b। এতিয়া আমাৰ কি উলিয়াব লাগে ac ৰ মান কিমান, তাৰমানে এই ac বাহুৰ মান আমাৰ উলিয়াব লাগে। এতিয়া চোৱা এই ট্ৰায়াঙ্গলটো এটা কি ট্ৰায়াঙ্গল, এটা সমকোণী ত্ৰিভুজ হয় হয়নে। এটা এটা সমকোণী ত্ৰিভুজ। কিয় সমকোণী ত্ৰিভুজ, আমি জানো যে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সেই ত্ৰিভুজটোক কি ত্ৰিভুজ বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চোৱা এই abc ত্ৰিভুজৰ এংগল c কিমান ডিগ্ৰী 90 ডিগ্ৰী। গতিকে এইটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত যদি দুটা বাহুৰ মান দিয়া থাকে আৰু যদি আমাক তৃতীয় বাহুৰ মান উলিয়াব কয় তেতিয়ালে আমি তাত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব। কি কৈছো যে সমকোণী ত্ৰিভুজ যদি দুটা বাহুৰ মান দিয়া থাকে আৰু যদি আমাক তৃতীয় বাহুৰ মান উলিয়াব কয় তেতিয়াহলে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই তৃতীয় বাহুৰ মান উলিয়াম। ইয়াতো আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্য, তাৰমানে পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম। এতিয়া চোৱা পাইথাগোৰাছৰ উপপাদ্যটো কি আছিলে ভূমি স্কয়াৰ প্লাস উন্নতি কৰ্ণ স্কয়াৰ ইজ ইকুৱেল ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ। গতিকে প্ৰথমে চোৱা হাইপোটেনিয়াছ স্কয়াৰ ইজ ইকুৱেল বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার হয়নে। এতিয়া চোৱা প্ৰথমে কৰ্ণ ইয়াত কি ab হয়নে। গতিকে পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে ভূমি স্কয়াৰ প্লাস
উন্নতি স্কোয়াৰ ইজ ইকুৱেল কৰ্ণ স্কোয়াৰ বা আমি ইয়াক এনেকৈ ক'ব পাৰিম কৰ্ণ স্কোয়াৰ ইজ ইকুৱেল ভূমি স্কোয়াৰ প্লাস উন্নতি স্কোয়াৰ এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য এতিয়া ইয়াতো আমি এই পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম প্ৰথমে কি কৰ্ণ স্কোয়াৰ কৰ্ণত কি আছে হাইপোটেনিয়াছ হ'ল ইয়াত AB গতিকে AB স্কোয়াৰ ইজ ইকুৱেল ভূমি তাৰ মানে বেজটো ইয়াত কি আছে BC স্কোয়াৰ প্লাস উন্নতি ইয়াত কি আছে AC স্কোয়াৰ এতিয়া চোৱা ইয়াত আমি কাৰ মান উলিয়াব লাগে AC বাহুৰ মান আমাৰ উলিয়াব লাগে গতিকে AC বাহু তুমি কি কৰা ৰাইট হ্যান্ড সাইডতে ৰাখি দিয়া আৰু এই BC বাহুক তুমি লেফট হ্যান্ড সাইডলৈ লৈ আহা যদি তুমি BC বাহুক লেফট হ্যান্ড সাইডলৈ লৈ আহা তেতিয়ালে BC প্লাসত আছে লেফট হ্যান্ড সাইডত আনিলে কি হ'ব মাইনাসত হ'ব গতিকে কি হ'ব AB স্কয়াৰ মাইনাস BC স্কয়াৰ ইজ ইকুৱেল AC স্কয়াৰ এটা তুমি ইয়াৰ ভ্যালু কেটা পুট কৰি দিয়া AB তে AB ৰ মান কিমান A plus B হোল স্কয়াৰ কি আছে মাইনাস BC ৰ মান কিমান 2 root AB হোল স্কয়াৰ ইজ ইকুৱেল AC স্কয়াৰ এটা চোৱা A plus B হোল স্কয়াৰ ইজ ইকুৱেল কি A plus B হোল স্কয়াৰ ইজ ইকুৱেল A স্কয়াৰ plus twice AB plus B স্কয়াৰ এটো হল A plus B হোল স্কয়াৰ সূত্র গতিকে আমি কি লিখিম A স্কয়াৰ plus twice AB plus B স্কয়াৰ হনে A plus B হোল স্কয়াৰ ইজ ইকুৱেল কি A স্কয়াৰ plus twice AB plus B স্কয়াৰ তাৰ পিছত মাইনাস এটা চোৱা 2 root AB হোল স্কয়াৰ কিমান এটা চোৱা ইয়াত 2 যদি আমি স্কয়াৰ কৰো তেতিয়ালে কিমান হ'ব 4 2 স্কয়াৰ মানে কি 2 স্কয়াৰ ইজ ইকুৱেল কি 2 into 2 এতে 2 into 2 ইজ ইকুৱেল কিমান 4 তাৰ পিছত চোৱা root AB হোল স্কয়াৰ এটা চোৱা root AB হোল স্কয়াৰ মানে কি root AB হোল স্কয়াৰ মানে কি root AB into root AB এটা চোৱা কি হ'ব root AB into root AB root কি হৈ যাব ক্যান্সেল হৈ যাব কি থাকিব AB গতিকে কি হ'ব AB চোৱা তেনেকৈ root 3 into root 3 ইজ ইকুৱেল কিমান হয় root 3 into root 3 ইজ ইকুৱেল কিমান 3 ঠিক তেনেকৈ root AB into root AB ইজ ইকুৱেল কি ইজ ইকুৱেল AB এটা চোৱা ইয়াত মান কিমান পাইছো 2 root AB হোল স্কয়াৰ ইজ ইকুৱেল কিমান 4AB 4AB is equal AC square এটা চোৱা ইয়াত চোৱা 4AB আৰু ইয়াত চোৱা প্লাসৰ কেইটা AB twice AB চোৱা তোমাৰ হাতত দুটা AB আছে আৰু মাইনাসৰ কেইটা AB চাৰিটা AB ধৰিলোৱা তোমাৰ হাতত দুটা AB আছে আৰু তোমাৰ হাতত চাৰিটা AB কোনোবাই পায় যদি তুমি দুটা AB দি দিয়া তথাপিও তোমাৰ ঋণ কেইটা AB থাকিব দুটা AB থাকিব হয় নহয় তোমাৰ দুটা AB কি থাকিব ঋণ থাকিব তে মাইনাস টুৱাইস AB হ'ব গতিকে ইয়াত আমি কি কৰিছো এটোৰ পৰা আমি কি কৰিছো মাইনাস কৰি দিছো কি হৈ যাব চোৱা A স্কয়াৰ মাইনাস টুৱাইস AB প্লাস B স্কয়াৰ ইজ ইকুৱেল AC স্কয়াৰ এটা চোৱা A স্কয়াৰ মাইনাস টুৱাইস AB প্লাস B স্কয়াৰ ইজ ইকুৱেল কি A minus B হোল স্কয়াৰ আমি জানো A minus B হোল স্কয়াৰ সূত্র কি আছিল A minus B হোল স্কয়াৰ ইজ ইকুৱেল A স্কয়াৰ minus twice AB plus B স্কয়াৰ এটো হল A minus B হোল স্কয়াৰ সূত্র ইয়াত চোৱা A স্কয়াৰ minus twice AB plus B স্কয়াৰ এটো হৈ আছে গতিকে ইয়াৰ ইজ ইকুৱেল কিমান A minus B হোল স্কয়াৰ গতিকে আমি কি লিখিম A minus B হোল স্কয়াৰ ইজ ইকুৱেল AC স্কয়াৰ এটা চোৱা ইয়াত স্কয়াৰ আৰু ইয়াত স্কয়াৰ ক্যান্সেল হৈ যাব ক্যান্সেল হৈ গলে কি থাকিব A minus B is equal AC এটা সো AC ৰ মান আমাৰ ওলাব কৈছিলে AC ৰ মান আমি কিমান পাইছো A minus B এটা সো কোনটো অপচনত A minus B দি আছে অপচন B দি আছে গতিকে
কুৱেশ্যন নম্বৰ 6 ৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি a - b মোৰ মতে তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা যদি কাৰোবাৰ কিবা অসুবিধা থাকে তোমালোকে কমেন্ট কৰিবা কুৱেশ্যন নম্বৰ 7 ত কি দিছে চোৱা sin θ is equal cos θ হলে tan θ ৰ মান হ'ব অপশ্যন এ দিছে sin 30 ডিগ্ৰী সমান অপশ্যন বি দিছে sin 45 ডিগ্ৰী সমান আৰু অপশ্যন সি দিছে sin 60 ডিগ্ৰী সমান আৰু অপশ্যন ডি দিছে sin 90 ডিগ্ৰীৰ সমান কি কৈছে আমি প্ৰশ্নটো ভালকৈ বুজি লম প্ৰথমে আমাক কৈছে যে sin θ is equal cos θ কি দিছে sin θ is equal cos θ তাৰ মানে sin θ cos θ ৰ সমান এতিয়া কৈ আছে tan θ ৰ মান কিমান হ'ব তেতিয়া হলে যদি sin θ is equal cos θ হয় তেতিয়াহলে tan θ ৰ মান হ'ব কাৰ সমান হ'ব চোৱা sin 30 ডিগ্ৰী সমান হ'ব নে tan θ ৰ মান sin 45 ডিগ্ৰী সমান হ'ব নে sin 60 ডিগ্ৰী সমান হ'ব নে sin 90 ডিগ্ৰী সমান হ'ব এটা চোৱা sin θ is equal cos θ কেতিয়া হয় যদি তুমি টেবুলটোলৈ চোৱা এই টেবুলটোত যদি তুমি চোৱা তেতিয়াহলে চাবা sin θ is equal আমাক কি দিছে cos θ এটা চোৱা sin θ আৰু cos θ ৰ মান কেতিয়া সমান হয় চোৱা sin 0 ডিগ্ৰী 0 sin 30 ডিগ্ৰীত 1/2 sin 45ত 1/√2 আৰু sin 60 ডিগ্ৰীত √3/2 আৰু sin 90 ডিগ্ৰীত 1 ঠিক তেনেকৈ cos 0 ডিগ্ৰীত 1 cos 30 ডিগ্ৰীত √3/2 cos 45ত 1/√2 cos 60 ডিগ্ৰীত 1/2 আৰু cos 90 ডিগ্ৰীত 0 এটা চোৱা sin θ আৰু cos θ কেতিয়া সমান হয় sin 45 চোৱা কিমান আছে 1/√2 আৰু চোৱা cos 45 টো কিমান আছে 1/√2 তাৰ মানে কি sin 45 আৰু cos 45ত কি হয় সমান হয় তাৰ মানে sin 45 ৰ মান যিমান cos 45 ৰ মানো সিমানেই হয়নে এতিয়া চোৱা আমাক কি দিছিলে sin θ is equal cos θ তাৰ মানে কি sin θ ৰ মান কিমান হলে এই দুটা সমান হয় sin 45 is equal cos 45 θ ৰ মান যেতিয়া নেকি 45 হয় তেতিয়া এই দুইটাই কি হয় সমান হয় তাৰ মানে sin 45 আৰু cos 45 is equal কিমান 1/√2 দুইটাৰ মান কিমান 1/√2 ঠিক তেনেকুৱাকৈ tan θ এতিয়া tan θ এই কোনটোৰ লগত সমান হ'ব তাৰ মানে tan θ চোৱা টেবুলটো তুমি চোৱা টেবুল চোৱা tan θ ৰ মান চোৱা তুমি 0 1/√3 1√3 আৰু 90 ডিগ্ৰী কি সংজ্ঞাবদ্ধ নহয় এটা চোৱা tan θ কাৰ লগত কৈছে সাইনৰ লগত এতিয়া চোৱা tan যেতিয়া নেকি 45 তেতিয়া tan ৰ মান কিমান হয় 1 হয় হয়নে মানে tan 45 is equal কিমান 1 আৰু cos 45 is equal কি 1/√2 ঠিক তেনেকৈ sin 45 is equal 1/√2 তাৰ মানে কি tan 45 ত তেতিয়া মান কিমান হয় 1 হয় চোৱা ইয়াত tan is equal কিমান হয় 1 হয় তাৰ মানে sin 45 cos 45 ত কিমান মান 1/√2 আৰু tan 45 ত কিমান হয় তেতিয়া 1 হয় tan 45 ত আমি তেতিয়া কিমান পাইছো tan 45 is equal কিমান পাইছো 1 পাইছো এতিয়া চোৱা sinত তাৰ মানে sin 30 sin 45 sin 60 sin 90 কোনটোত 1 হয় sin 0 ডিগ্ৰীত 0 sin 30 ডিগ্ৰীত 1/2 sin 45 ডিগ্ৰীত 1/√2 sin 60 ডিগ্ৰীত √3/2 আৰু sin 90 ডিগ্ৰীত কিমান 1 তাৰ মানে sin 90 ডিগ্ৰীত কিমান হয় 1 হয় গতিকে কি হ'ব tan θ যেতিয়া নেকি 45 হয় তেতিয়াহলে sin θ কিমান হয় sin θ হয় 90 হয়নে তাৰ মানে tan 45 যেতিয়া হয় তেতিয়া sin কিমান হয় 90 ডিগ্ৰী হয় tan 45 যেতিয়া হয় তেতিয়া sin কিমান হয় 90 ডিগ্ৰী তেতিয়াহে এই দুইটা কিমান হ'ব সমান হ'ব তাৰ মানে tan 45 ৰ মান 1 আৰু sin 90 ডিগ্ৰীৰ মান 1 গতিকে ইয়াত চোৱা sin 90 ডিগ্ৰীৰ সমান হ'ব tan θ ৰ মান কিমান হ'ব sin 90 ডিগ্ৰীৰ সমান হয় কিয় হ'ব যে tan 45 ত 1 হয় sin 90 ত 1 হয় তাৰ মানে tan 45 is equal sin 90 ইয়াতো চোৱা sin 45 is equal কি cos 45 sin 45 1/√2 cos 45 1/√2 ঠিক তেনেকুৱাকৈ tan 45 1 হয় আৰু sin 90 ডিগ্ৰীৰ মান কিমান হয় 1 হয় গতিকে tan θ ৰ মান
sin 90 সমান হ'ল নে নাই tan থিটাৰ মান sin 90 সমান হ'ল tan থিটা থিটাৰ মান কিমান 45 তাৰ মানে tan 45 ইকুৱেল কিমান হয় sin 90 ডিগ্ৰীত হয় গতিকে মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা নেক্সট কোৱেশ্চনটো হ'ল এ স্থানাংক দিছে a cos 25 ডিগ্ৰী, 0 আৰু বি বিন্দুৰ স্থানাংক দিছে 0, a cos 65 ডিগ্ৰী বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব কি দিছে আমাক দুটা বিন্দু দিছে এটা a বিন্দু আৰু এটা b বিন্দু ধৰি লোৱা এটো হ'ল a বিন্দু কি বিন্দু a বিন্দু a স্থানাংক কিমান দিছে a cos 25 ডিগ্ৰী, 0 আৰু এটো হ'ল b বিন্দু b স্থানাংক কিমান দিছে 0, a cos 65 ডিগ্ৰী এতিয়া কৈ আছে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হেতু আমাৰ উলিয়াব লাগে এটা চোৱা দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবলৈ হলে আমি দূৰত্ব সূত্ৰ অৰ্থাৎ ডিসটেন্স ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব দূৰত্ব সূত্ৰটো কি আছিল AB is equal √, x1 minus x2 whole square plus y1 minus y2 whole square এটো হল দূৰত্ব সূত্ৰ এই সূত্ৰটোক আমি এনেকৈ লিখিব পাৰো যে AB is equal √, x2 minus x1 whole square plus y2 minus y1 whole square দূৰত্ব সূত্ৰক আমি এনেকৈ লিখিব পাৰিম বা এনেকৈ লিখিব পাৰিম এতিয়া চোৱা এই দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াম এতিয়া চোৱা ইয়াত a বিন্দুৰ স্থানাংক আমাক কিমান দিছে a cos 25 ডিগ্ৰী, 0 আৰু b বিন্দুৰ স্থানাংক দিছে 0, a cos 65 ডিগ্ৰী এতিয়া চোৱা এইটো হ'ল x1 আৰু 0 টো হ'ল y1 ইয়াৰ 0 টো হ'ল x2 আৰু a cos 65 ডিগ্ৰী টো হ'ল y2 গতিকে এতিয়া মান কেটা সূত্ৰত বহাই দিয়া x1 মান কিমান a cos 25 ডিগ্ৰী minus x2 মান কিমান 0 whole square তাৰ পিছত কি আছে সূত্ৰ মতে প্লাস y1 ইয়াত y1 মান চোৱা কি আছে 0 minus y2 মান কিমান a cos 65 ডিগ্ৰী এটা চোৱা আমি সূত্ৰ মতে x1 x2 আৰু y1 y2 মান বহাই দিছো এটা চোৱা আমি কি কৰিম এতিয়া a minus b whole square হৈ আছে নে আৰু ইয়াতো কি আছে a minus b whole square গতিকে আমি কি কৰিম a minus b whole square সূত্ৰ ব্যৱহাৰ কৰিম কি আছিল a minus b whole square সূত্ৰ কি আছিল a minus b whole square is equal a square minus twice ab plus b square এইটো আছিল a minus b whole square সূত্ৰ গতিকে এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই ইয়াৰ মান আমি উলিয়াম এটা চোৱা a minus b whole square is equal to a square গতি ইয়াত চোৱা a এর মান কিমান আছে a cos 25 ডিগ্ৰী হনে তাৰ মানে a square হলে কি হ'ব a square cos square 25 ডিগ্ৰী তাৰ পিছত সূত্ৰ কি আছে মাইনাস twice ab সূত্ৰ 2 তাৰ পিছত a এর মান কিমান a cos 25 ডিগ্ৰী তাৰ পিছত চোৱা b এর মান কিমান আছে b এর মান হল 0 plus b square মানে কি 0 square হনে এতিয়া চোৱা ইয়াত a square cos square 25 ডিগ্ৰী minus 2 into 0 is equal কি 2 into 0 is equal 0 আকৌ যে 0 ক আমি মাল্টিপ্লাই কৰো a cos 25 ডিগ্ৰী লগত তেতিয়ালে কিমান হ'ব 0 হ'ব গতিকে 0 plus 0 square মানে কি 0 গতিকে 0 প্লাস রে হোক বা 0 মাইনাস রে হোক কামত আহিব নাই কো এত কি আছে 0 প্লাস আছে মাইনাস আছে গতিকে দুইটা বাদ দিয়া কি থাকিল a square cos square 25 ডিগ্ৰী
গতিকে চোৱা ইয়াত আমি মান কিমান পাইছো a স্কয়াৰ cos স্কয়াৰ 25 ডিগ্ৰী তাৰ পিছত কি আছে ইয়াত প্লাস এটা চোৱা ইয়াতো কি আছে চোৱা a - b হোল স্কয়াৰ গতিকে এইটো আমি কি কৰিম a - b হোল স্কয়াৰ সূত্ৰত আমি ভাঙিম এটা চোৱা ইয়াক যদি আমি ভাঙো তেতিয়ালে কি হ'ব চোৱা a স্কয়াৰ ইয়াৰ মান কিমান 0 স্কয়াৰ মাইনাস সূত্ৰত কি আছে 2 a ইয়াৰ মান কিমান 0 ইনটু b b ৰ মান কিমান a cos 65 ডিগ্ৰী তাৰ পিছত প্লাস b স্কয়াৰ মানে কি a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী এটা চোৱা 0 স্কয়াৰ মানে কি 0 হয়নে 0 মাইনাস 2 * 0 = কিমান 0 আৰু 0 ক যদি আমি a cos 65 ডিগ্ৰী লগত মাল্টিপ্লাই কৰো তেতিয়ালে কিমান হ'ব 0 হ'ব গতিকে 0 প্লাস a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী এটা চোৱা ইয়াত প্লাসৰ 0 মাইনাসৰ 0 প্লাসৰ 0 হোক বা মাইনাসৰ 0 হোক আমি বাদ থাকিব a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী হয়নে গতিকে ইয়াত মান তুমি বহাই দিয়া কি a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী চোৱা a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী আমি পাইছো গতিকে ইয়াত a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী লিখিছো এতিয়া চোৱা ইয়াত cos স্কয়াৰ 25 ডিগ্ৰী আৰু cos স্কয়াৰ 65 ডিগ্ৰী হৈ আছে এতিয়া আমি জানো যে cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী cos 45 ডিগ্ৰী cos 60 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী দিয়া থাকিলে আমি কি কৰিলেতেন টেবুলৰ যি মান আমাৰ দিয়া আছে মান কেইটা আমি বহাই দিলেতেন এতিয়া যেটো cos 25 ডিগ্ৰী বা cos 65 ডিগ্ৰীৰ টেবুলত মান দিয়া নাই গতিকে আমি কি কৰিব লাগিব আমি ব্যৱহাৰ কৰিব লাগিব cos 90 ডিগ্ৰী minus theta is equal sin theta এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব কেতিয়া ব্যৱহাৰ কৰিব লাগিব যেতিয়া নেকি তোমাৰ cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী cos 45 ডিগ্ৰী cos 60 ডিগ্ৰী বা cos 90 ডিগ্ৰী দিয়া নাথাকে তেতিয়া আমি কি কৰিব লাগিব ইয়াত তিনটা ফৰ্মুলা আছে সেই তিনটা ফৰ্মুলাৰ এটা যিকোনো এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব এটা চোৱা ইয়াত cos 25 ডিগ্ৰী আছে হয়নে গতিকে হয় তুমি cos 25 ডিগ্ৰী ভাঙা নহলে তুমি cos 65 দুটাৰ পৰা এটা ভাঙিলে হ'ল গতিকে মই প্ৰথমটো ভাঙি আছো চোৱা a স্কয়াৰ cos স্কয়াৰ এটা চোৱা 90 ডিগ্ৰীৰ পৰা আমি কিমান মাইনাস কৰিলে 25 পাম 90 ডিগ্ৰীৰ পৰা আমি কিমান মাইনাস কৰিলে 25 পাম 90 ডিগ্ৰীৰ পৰা যদি 65 ডিগ্ৰী মাইনাস কৰো তেতিয়ালে কিমান হ'ব cos 25 ডিগ্ৰী চোৱা 90 ডিগ্ৰীৰ পৰা যদি আমি 65 ডিগ্ৰী মাইনাস কৰো তেতিয়ালে কিমান হ'ব 5 আৰু 2 25 ডিগ্ৰী চোৱা cos স্কয়াৰ 25 ডিগ্ৰী আছে গতিকে a স্কয়াৰ cos স্কয়াৰ 90 - 65 ডিগ্ৰী কৰিছো 90 ৰ পৰা যদি আমি 65 মাইনাস কৰো তেতিয়ালে কিমান পাম cos স্কয়াৰ 25 এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি আছো ইয়াত থিটা আছে মানে ইয়াত থিটা মান কিমান আছে 25 ইয়াত আমি 25 এ আনিব লাগিব এটা চোৱা প্লাস কি আছে a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী এটা চোৱা cos 90 minus theta is equal কি sin theta হয়নে এটা cos 90 - theta is equal কি হ'ব sin theta হ'ব গতিকে a স্কয়াৰ এতিয়া চোৱা ইয়াত cos স্কয়াৰ ঠাইত কি হৈ যাব cos স্কয়াৰৰ ঠাইত হ'ব sin হয়নে sin স্কয়াৰ theta এটা চোৱা থিটাৰ মান চোৱা থিটাৰ মান কিমান আছে ইয়াত 65 ইয়াত আছে থিটা এতিয়া থিটাৰ মান ইয়াত কিমান আছে 65 গতিকে থিটাৰ ঠাইত কিমান বহিব 65 ডিগ্ৰী cos লগত কি আছে স্কয়াৰ আছে গতিকে cos লগত যেটো স্কয়াৰ আছে গতিকে sin ৰ লগত কি হৈ যাব স্কয়াৰ হৈ যাব সেই কাৰণে sin ৰ লগত কি হৈছে স্কয়াৰ হৈছে a স্কয়াৰ sin স্কয়াৰ 65 ডিগ্ৰী প্লাস ইয়াত কি আছে a স্কয়াৰ cos স্কয়াৰ 65 ডিগ্ৰী এটা চোৱা ইয়াতো আছে গতিকে আমি কি লব পাৰিম কমন লব পাৰিম হয়নে a স্কয়াৰ আমি কমন লৈছো এটো a স্কয়াৰ গতিকে দুই ঠাইতে যেহেতু a স্কয়াৰ আছে সেই কাৰণে আমি a স্কয়াৰ কমন লৈছো এটা কি থাকিল
sin square 65 ডিগ্ৰী প্লাছ cos square 65 ডিগ্ৰী এতিয়া আমি জানো যে sin square থিটা প্লাছ cos square থিটা is equal কিমান 1 sin square থিটা প্লাছ cos square থিটা is equal কিমান 1 এটা চোৱা ইয়াত থিটাৰ ডেট কিমান আছে 65 ইয়াতো চোৱা থিটাৰ ডেট কিমান আছে 65 গতিকে sin square থিটা প্লাছ cos square থিটা is equal কিমান হ'ব 1 হ'ব গতিকে চোৱা a square into 1 এটা চোৱা a যদি 1 ৰ লগত আমি মাল্টিপ্লাই কৰো তেতিয়ালে কি হ'ব a হ'ব গতিকে a square তে a square বৰ্গমূল কিমান a এটা চোৱা আমি a b ৰ মান কিমান পাইছো a b ৰ মান কিমান পাইছো a পাইছো হনে a b ৰ মান পাইছো a কোনটো অপচনত a আমাক দি আছে অপচন b দি আছে গতিকে কোৱেশ্চন নম্বৰ 8 ৰ ৰাইট আনসাৰ হ'ব অপচন b a একক যদি কাৰোবাৰ কিবা খুদিবলা থাকে কমেন্ট কৰিবা তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 9 ত কি দিছে যদি r1 আৰু r2 ব্যাসাৰ্ধযুক্ত বৃত্ত দুটাৰ পৰিসীমা r ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ সমান তেন্তে কি হ'ব অপচন এ দিছে r1 + r2 greater than r অপচন বি দিছে r1 + r2 less than r অপচন সি দিছে r1 + r2 is equal r আৰু অপচন ডি দিছে এটাও নহয় কি কৈছে যে যদি r1 + r2 ব্যাসাৰ্ধযুক্ত বৃত্ত দুটাৰ পৰিসীমা r ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ সমান তাৰ মানে এটা বৃত্ত r1 আৰু আন এটা বৃত্ত হ'ল r2 ধৰি লোৱা এইটো এটা বৃত্ত এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান r1 ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আৰু কৈছে আন এটা বৃত্ত হেতু হ'ল r2 ব্যাসাৰ্ধযুক্ত বৃত্ত ধৰি লোৱা এইটো হ'ল আন এটা বৃত্ত আৰু ইয়াৰ ব্যাসাৰ্ধ হ'ল r2 তে r1 আৰু r2 ব্যাসাৰ্ধযুক্ত দুটা বৃত্ত তে এই বৃত্ত দুটাৰ পৰিসীমা r ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ সমান তে আন এটা বৃত্ত আছে এইটো হ'ল আন এটা বৃত্ত আৰু এই বৃত্তটো হ'ল r ব্যাসাৰ্ধযুক্ত বৃত্ত এতে কৈ আছে যে এই r1 আৰু r2 ব্যাসাৰ্ধযুক্ত বৃত্তৰ দুটাৰ পৰিসীমা এই r বৃত্তৰ পৰিসীমাৰ সমান তাৰ মানে এই দুটা যদি আমি প্লাস কৰো তাৰ মানে r1 প্লাস যদি r2 কৰো তেতিয়ালে কিমান হয় r হয় r1 ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা প্লাস r2 ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা এই দুটা প্লাস কৰিলে যিমান হয় তাৰ মানে এই দুটা যিমান হয় ই অকলে সীমা তাৰ মানে এই দুটা প্লাস কৰিলে আমি যিমান পাম r ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা গতিকে আমি জানো যে বৃত্তৰ পৰিসীমাৰ সূত্ৰ কি বৃত্তৰ পৰিসীমাৰ সূত্ৰ হ'ল 2s পাই r সোয়া r1 ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা কি হ'ব তেতিয়ালে বৃত্তৰ পৰিসীমাৰ সূত্ৰ হ'ল 2s পাই r গতিকে 2s পাই r1 তাৰ পিছত r2 ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা কি হ'ব 2s পাই r2 আৰু r ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা কি হ'ব 2s পাই r এতিয়া সোয়া কি কৈছে আমাক যে r1 আৰু r2 ব্যাসাৰ্ধযুক্ত বৃত্ত দুটাৰ পৰিসীমা r ব্যাসাৰ্ধযুক্ত বৃত্ত দুটাৰ পৰিসীমাৰ সমান তাৰ মানে এই দুটাক যদি আমি প্লাস কৰো তেতিয়ালে কাৰ সমান হয় r ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমাৰ সমান হয় এতিয়া সোয়া এটো 2s পাই আছে এটো 2s পাই আছে গতিকে আমি কি কৰিম 2s পাই কমন লম এতিয়া কি থাকিব r1 plus r2 is equal 2s পাই r এতিয়া সোয়া এটো 2s পাই আছে আৰু রাইট হ্যান্ড সাইডে 2s পাই আছে গতিকে 2s পাই r ক্যান্সেল কি থাকিল r1 plus r2 is equal r এতিয়া সোয়া এটো আমি কি উলাইছিলো r1 plus r2 is equal r হনে গতিকে আমি সূত্র মতে কইলো এইটো পাম গতিকে সোয়া কোনটো অপশন দিয়া আছে r1 plus r2 is equal r গতিকে কোৱেশ্চন নম্বৰ 9 ৰ ৰাইট আনসাৰ কি হ'ব অপশন সি r1 plus r2 is equal r মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনিয়াকে বুজি পাইছা কোৱেশ্চন নম্বৰ 10 টো হ'ল প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা হ'ব অপশন এ দিছে 11 অপশন বি দিছে 12 অপশন সি দিছে 13 আৰু অপশন ডি দিছে 14 কি কৈছে প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা এটা সোয়া ইয়াত n is equal কিমান 10 এই 10 এটা কি সংখ্যা যুগ্ম সংখ্যা এটা সোয়া যুগ্ম সংখ্যাৰ মধ্যমা আমি কেনেকৈ নিৰ্ণয় কৰো n/2 আৰু
n/2 প্লাছ 1তম পৰ্যবেক্ষণৰ গড় গতিকে কি কৈছো যে n/2 আৰু n/2 প্লাছ 1তম পৰ্যবেক্ষণৰ গড়েই হ'ব প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা চোৱা প্ৰথমে আমাৰ কি কৈছে যে 10টা মৌলিক সংখ্যা হয়নে 10টা মৌলিক সংখ্যা প্ৰথম 10টা মৌলিক সংখ্যা তাৰ মানে প্ৰথম 10টা মৌলিক সংখ্যা কি হ'ব 2 3 5 7 11 13 17 19 23 আৰু 29 এইকেইটা হ'ল প্ৰথম 10টা মৌলিক সংখ্যা চোৱা ইয়াত যেহেতু n ৰ মান যুগ্ম তাৰ মানে 10 গতিকে ইয়াৰ মধ্যমা কি হ'ব n/2 আৰু n/2 প্লাছ 1তম পৰ্যবেক্ষণৰ গড় এতিয়া চোৱা n ইকুৱেল কিমান 10 গতিকে 10/2 কিমান হ'ব 5 এতিয়া চোৱা 5 তাৰ মানে পঞ্চমতম পৰ্যবেক্ষণ 1 2 3 4 5 পঞ্চমতম পৰ্যবেক্ষণ কিমান 11 তাৰপিছত চোৱা n/2 প্লাছ 1 n/2 মানে কি 5 5 প্লাছ 1 ইকুৱেল কিমান 6 6তম পৰ্যবেক্ষণ চোৱা 1 2 3 4 5 6 কিমান 13 ডিভাইডেড বাই কি হ'ব 2 এটি হ'ব মধ্যমা মধ্যমা ইজ ইকুৱেল 11 প্লাছ 13 ডিভাইডেড বাই 2 এই দুটাৰ গড় এতিয়া চোৱা এই দুটাক যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 24 ডিভাইডেড বাই 2 2 দি যদি আমি 24ক হৰণ কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব 12 বাৰ 12 হয়নে গতিকে 2 24ত কেইবাৰ যায় 12 বাৰ এতিয়া চোৱা মধ্যমা কিমান পালোঁ আমি 12 এতিয়া চোৱা কোনটো অপশ্যনত 12 দিয়া আছে অপশ্যন বি দিয়া আছে গতিকে কুৱেশ্যন নম্বৰ 10ৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 12 মোৰ মতে তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি তোমালোকৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা